চৰণে জানে মৰণৰ ঠাই। কোনে জানিছিল কাৰ মৃত্যু বিধাতাই ক'ত লিখি ৰাখিছে? হয়তো বেৰী থমছনেও জনা নাছিল মৃত্যুৰ আগলি বতৰাৰ কথা। ৬৩ বছৰীয়া এগৰাকী আমেৰিকান আইতা। অসম বা ভাৰত ৬৩ বছৰ মানে আইতাই ধৰকচোন। কিন্তু ৬৩ বছৰীয়া আমেৰিকাৰ এগৰাকী বিশ্ববিখ্যাত বেৰী থমছনে অসমত ২১ ডিচেম্বৰৰ আবেলিলৈকে এডভেঞ্চাৰ বাইকেৰে উৰুৱাই ফুৰিছিল পথৰ ধূলি। অৰ্থাৎ আমেৰিকাৰ ৬৩ বছৰীয়া এগৰাকী বেৰী থমছন এগৰাকী মহিলা বাইকাৰ। ৬৩ বছৰলৈকে সমগ্ৰ বিশ্বত এনেদৰে এডভেঞ্চাৰ বাইকেৰে ভ্ৰমি ফুৰে এগৰাকী বেৰী থমছনে। কিন্তু বিধিৰ কি বিচাৰ, ২১ ডিচেম্বৰত বাইকেৰে আহি থকা সময়ত লামডিঙত এক পথ দুৰ্ঘটনাত কৰুণ মৃত্যুক সাৱটি লৈ এগৰাকী আমেৰিকাৰ জৰ্জিয়াৰ ৬৩ বছৰীয়া বাইকাৰ হিচাপে সমগ্ৰ বিশ্বত বিশ্ববিখ্যাত বেৰী থমছনে। বেৰী থমছন আমাৰ কেডি ৰাইডিং ক্লাবৰে মেম্বাৰ আছিলে, ময়ো মেম্বাৰ হওঁ। তেওঁ বহুত বছৰ ধৰি আমেৰিকাৰ পৰা অসমলৈ আহিছিলে, আমাৰ লগত ৰাইড কৰিছিলে বিভিন্ন ৰাইডিং প্ৰগ্ৰামত। তেওঁ চ'ল' ৰাইডো কৰিছিলে, গোটেই নৰ্থ ইষ্টখন ঘূৰিছিলে। তেওঁ প্ৰত্যেক বছৰ এমাহ দুমাহলৈকে অসমত থাকে, ভাৰতবৰ্ষত থাকি তেওঁ এটা আমাৰ লগত এটা ৰাইডিং কমিউনিটিক এটা মানে ইনস্পিৰেশ্যন দিছিলে যে 63 ইয়াৰ্ছ বয়সৰ এগৰাকী মহিলা সুদূৰ আমেৰিকাৰ পৰা আহি আমাৰ অসমলৈ এটা বেছ বনাইছিলে, ঘৰ বনাইছিলে আৰু ইয়াতে আমাৰ লগত ৰাইড কৰিছিলে, বিভিন্ন জেগাত ৰাইড কৰিছে। তেওঁ চ'ল' ৰাইডো কৰিছিলে। আমাৰ লগত ৰাইড কৰাৰ পিছত বিভিন্ন জেগাত অৰুণাচল, কেতিয়াবা মিজোৰাম, নাগালেণ্ড, ছিক্কিমতো তেওঁ অকলে ৰাইড কৰিছিলে। আকৌ আমাৰে ঘূৰি আহিছিলে, আকৌ আমেৰিকালৈ উভতি গৈছিলে। সেনেকৈ এটা ব্ৰাদাৰ মানে ৰাইডিং কমিউনিটি তেওঁ এটা আমাৰ নৰ্থ ইষ্টৰ কাৰণে আপুনি চাই আছে বহুত মানে ক্লাবৰ পৰা আহিছে। আজি গোটেই নৰ্থ ইষ্টৰ ক্লাবৰ পৰা যিমান মানুহ আছিলে আমাৰ মেম্বাৰ চব আহিছে। তেওঁ এটা সন্মান জ্ঞাপন কৰিবলৈ আহিছে যে তেওঁ এটা আমেৰিকাৰ বাসিন্দা হৈও আমাক যিখিনি আমাৰ ৰাইডিং কমিউনিটি, অসমৰ ৰাইডিং কমিউনিটি হওক বা নৰ্থ ইষ্টৰ ৰাইডিং কমিউনিটি যিখিনি এটা ছাপৰ্ট দিছিলে, সেই আজি আমি তেওঁক হেৰালোঁ লামডিঙৰ এটা এক্সিডেণ্টত। সেই সন্মানটো জ্ঞাপন কৰাৰ কাৰণে আজি আমি অন্তিম সন্মানটো তেওঁৰ অকলে আছিলে। আমি জনামতে তেওঁ চ'ল' ৰাইডত ওলাই আহিছিলে, তেজপুৰৰ ফালে গৈ আছিলে। আমাৰ NERMত এটেণ্ড কৰাৰ পিছত তেওঁ শিলচৰৰ পৰা তেজপুৰৰ ফালে গৈছিলে। কি কৈছে? দুপৰীয়া সময় আছিলে। এতিয়া পুলিচ ৰিপৰ্টত ওলাব, কিন্তু মেইন কথাটো আমি তেওঁক হেৰুৱালোঁ। আৰু আজি সেইকাৰণে নগাঁও মেডিকেল কলেজত বডি ৰখা হৈছিলে, পষ্টমৰ্টেম কৰা হ'ল আৰু আজি দিনটো ধাৰ্য কৰা হৈছিলে তেওঁ অন্তিম। ৬৩ বছৰীয়া বাইকাৰগৰাকীৰ মৃত্যুত উত্তৰ পূবৰ বাইকাৰসকলে এনেদৰে বেৰীৰ শেষ যাত্ৰাত সহযোগ কৰে। আমেৰিকাত থকা বেৰীৰ পৰিয়ালৰ অনুমতি লৈ শেষত নগাঁৱৰ আমোলাপট্টিত শেষকৃত্য সম্পূৰ্ণ কৰা হয় বেৰীৰ। নগাঁৱৰ পৰা বাহাৰুল ইছলাম, অসম লাইভ 24। मैम 2019 में फर्स्ट आया बीरेस का साथ में, उसका बाद प्रोफेशनली क्या करते थे वो? सीए था। था। हाँ, तो हर साल 2019 से वो डायरेक्ट फ्लाइट लेके सिलचर आता, फिर हम लोग का ग्रुप के साथ में वो राइड करते। फिर इस तरीक़ा से सबका साथ रिलेशन हो गया, मतलब इवन नॉर्थ ईस्ट में अधिकतर क्लब वाले उनको जानते थे और उनको नॉर्थ ईस्ट बहुत अच्छा लगता था। 63 थे और एक क्रिमिनेशन का वहाँ से ऑर्डर आया क्योंकि उनका कल्चर में क्रिमिनेशन होता, तो यहाँ क्रिश्चियन का तरीका से प्रे हुआ, उसके बाद में वहाँ क्रिमिनेशन किया जाएगा। तो हम लोग यहाँ से रैली किए हैं, तो यहाँ प्रशासन बोलिए, हॉस्पिटल बोलिए, लोकल क्लब बोलिए, बहुत कुछ हेल्प किया हम लोगों के। इन लोगों के बिना मतलब काफ़ी परेशान होते थे हम लोग। एडमिनिस्ट्रेशन बोलिए, पुलिस बोलिए, लोकल राइडर, पब्लिक, सबको कैदी की तरफ से थैंक्स बोलना चाहिए।